গোৱালপাৰাত পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ। বন্যহস্তীৰ উপদ্ৰৱত ঘৰ এৰি পলায়নৰ চেষ্টা কৰোঁতেই অঘটন। নিহত লোকজনৰ নাম মন্টু ৰাভা। গোৱালপাৰা জিলাৰ মৰণৈ আৰক্ষী থানাৰ অন্তৰ্গত লালাবৰী বেলবৰীত সংঘটিত হৈছে এই অঘটন। বনৰীয়া হাতীয়ে পুনৰ গচকি প্ৰাণ কাঢ়িলে এজন লোকৰ। লোকজনৰ নাম মন্টু ৰাভা বুলি চিনাক্ত কৰা হৈছে। যোৱা নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই শোকাবহ ঘটনাটো। জানিব পৰা মতে যোৱা নিশা দুটা বনৰীয়া হাতীয়ে মন্টু ৰাভাৰ ভঁৰালৰ ধান খাই আছিল। এই কথাৰ উমান পাই মন্টু ৰাভা আৰু চুবুৰীয়া লোকে চিঞৰ বাখৰ কৰি হাতী দুটা খেদাৰ চেষ্টা কৰে। তেনে সময়তে এটা হাতীয়ে উভতি চোঁচালয় আৰু মন্টু ৰাভাক অতি নিৰ্মমভাৱে গচকি প্ৰাণ কাঢ়ে। ঘটনাটোৱে ইতিমধ্যেই সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে। আপোনাৰ জনামতে ডেৰটামান আহিছে হাতী দুটা। আহি পেলাই তেওঁলোকৰ এই দিন মজুৰি কৰি পোৱা দুটা দুলিত তেওঁলোকে ধান সংগ্ৰহ কৰি থৈছিল। সিদিয়ে ফুটা কৰি পেলাই এই দেখিছে আপোনালোকে এইটো ফুটা দুলি সেই তাতে এটা পৰি আছে আৰু এইখিনিত পৰি আছে, গোটেই ধানবিলাক খিচৰিত হৈ পৰি আছে। সেইদি ফুটা হ'লে তেওঁলোকে হঠাৎ গম পাই পেলাই উঠে, ঘৰৰ পৰা উঠি চাই যে হাতী দুটা। উঠা মাত্ৰকে তেওঁলোকে অলপমান আগবাঢ়ি অহাৰ লগে লগে তাৰমানে খেদিব আৰম্ভ কৰি তেওঁতো মানে ঘৰত সোমাব নোৱাৰি, এতিয়া অলপ বাহিৰ পিনে দৌৰি গ'ল, তাৰ পিছ ল'ল। চৰকাৰক কি আহ্বান জনাব? চৰকাৰ আমি এইটোৱে আহ্বান জনাম যে আজিয়ে নহয়, আমাৰ এই এলেকাত বহুত তাৰমানে এনেকুৱা ঘটনা ঘটিছে যে এইবিলাক ঘটনাত চৰকাৰে নিশ্চয় যদি তেওঁলোকে ইচ্ছা কৰে আমাৰ এই এলেকাটো মানে হাতী এলেকা তেওঁলোকে অলপ ভাল ধৰণে যদি তদাৰক কৰে তেনেহ'লে নিশ্চয় আমাৰ নিচিনা এই মানুহখিনি ৰক্ষাৰ পৰিল হয়। আজি ৰাতি অনুমান ১টামান বজাত বনৰীয়া হাতী দুটা আহি মন্টু ৰাভাৰ ঘৰ ভাঙাই আৰু ঘৰ ভাঙা গম পাই তেওঁলোকে দুজনে পলাই বাহিৰলৈ যায়। তাৰপিছত এইপিনৰ পৰা আৰু মানুহ বহুত টচ মাৰি আছিল, টচৰ ভয়ত তেওঁলোকৰ খঙো উঠি আছিল। মানে চচা মাৰি যাই ৩জন বাচিল, কিন্তু মন্টু ৰাভাক গচকি মাৰিলে। আচলতে অত্যন্ত ক্ষতি হৈছে, আমি দেখিলোঁ। ক্ষতি অত্যন্ত হৈছে। অনুমান ১৫-২০ মোনমান ধান মানে খাইছেও, কিছুবিলাক নষ্ট কৰিছে। তাৰপাছত ঘৰটো আৰু ভাংছে, এইটো গমেই পায়। এতিয়া চৰকাৰৰ পৰা কিবা যদি পৰিয়াল এটাক দয়া কৰি অলপ সহায় কৰিল হয়, নিশ্চয় শ্ৰাদ্ধ ক্ৰিয়াখিনি কৰাৰ লগতে মাইকীজন অকলে আছে, তেওঁ চলিব পাল হয়। গোৱালপাৰাৰ পৰা আনোৱাৰ হুছেইন, ইনচাইট ইণ্ডিয়া।